চেঙা সমষ্টিৰ খোলাবন্ধাত উন্নয়নৰ বিপৰীত ছবি। এডাল দীঘল ৰছী আৰু এখন ভুৰেই যাতায়াতৰ একমাত্ৰ ভৰসা। এক ভয়ংকৰ দৃশ্য দেখিলেই গাৰ নোম শিয়ৰি উঠা এই দৃশ্য বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধা অঞ্চলৰ। বাৰিষা আগমনৰ লগে লগে এইদৰে হাতৰ মুঠিত জীউ লৈ ভুৰেৰে পাৰ হৈছে শ শ ছাত্ৰ ছাত্ৰী। খোলাবান্ধা বাহিৰচৰৰ পৰা দৈনিক প্ৰায় 1000 ছাত্ৰ ছাত্ৰীয়ে ভুৰেৰে পাৰ হৈ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়লৈ যায়। মাজে সময়ে এই থাৰ্মকলৰ ভুৰ ডুব গৈ বিপদ সংঘটিত হোৱাৰ কথাও ব্যক্ত কৰিছে স্থানীয় লোকে। বিগত প্ৰায় 15 বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বিপদসংকুলভাৱে নদী পাৰ হৈ স্কুল যাবলগীয়া হোৱাৰ পাছতো উক্ত খুঁটিৰ ওপৰত নিৰ্মাণ নহল এখনো দলং। ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত যাতায়াতৰ বাবে নাই এখন নাও। ৰাজ্য চৰকাৰৰ লগতে চেঙা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আব্দুৰ ৰহিম আহমেদক উক্ত স্থানত এখন দলং নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। সাংবাদিক বন্ধুসকলক ধন্যবাদ জানাইছোঁ। আমাৰ এই দুৰ্গম এলেকাৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত মই অসম চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা লগতে স্থানীয় বিধায়ক মাননীয় আব্দুৰ ৰহিম আহমেদক আহ্বান জনাম এইটোৱেই যে আমাৰ এই চহৰ অঞ্চলৰ পৰা প্ৰায় 1000 মান ল'ৰা ছোৱালী বিভিন্ন বিদ্যালয়লৈ দৈনন্দিন এইটো থাৰ্মকলৰ ভুৰেৰে পাৰ হ'ব লাগে। বাৰিষাৰ সময়ত বৰকৈ যাতায়াতৰ অসুবিধা হয়। সৰু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা বিপদৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এই ক্ষেত্ৰত মই টানি অনুৰোধ জনাম এইটোৱে যাতে আমাৰ অতি সোনকালে ইয়াত এটা পকী ব্ৰিজৰ ব্যৱস্থা কৰি দি আমাৰ ল'ৰা ছোৱালীৰ লগতে এই অঞ্চলৰ সমূহ ৰাইজক উপকৃত কৰে যেন। এইখিনি চৰকাৰক আহ্বান জনাওঁ যে এইখন খুঁটি আমি সদায় পাৰ হ'ব লাগে। 12 মাহতেই আমাৰ এইখন থাৰ্মকলৰ ভুৰেদি আমি পাৰ হওঁ। কিমান ছাত্ৰ ছাত্ৰী, হাইস্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী, LP স্কুলৰ ছাত্ৰ ছাত্ৰী, ME স্কুলৰ ছাত্ৰ ছাত্ৰী এইখন থাৰ্মকলৰ ভুৰেদি অহা যোৱা কৰে। আমি শিক্ষকবিলাকেও মানে এই থাৰ্মকলৰ ভুৰেদি মানে অহা যোৱা কৰি আছোঁ। গতিকে এইখন চৰকাৰক আমি আহ্বান জনাওঁ যাতে অতি সোনকালে এইখন খুঁটিৰ ওপৰেদি এখন কাঠৰ দলং নাইবা মানে পাকা দলং দি আমাক যাতে সহায় কৰে এইখিনি আমি চৰকাৰক টানি অনুৰোধ জনাওঁ, আহ্বান কৰোঁ। মুঠতে কিমানজন ছাত্ৰ ছাত্ৰী মানে ইয়াত মানে 1000 ওপৰতেই হ'ব ছাত্ৰ ছাত্ৰী মানে অহা যোৱা সদায় মানে কৰি আছে। এইখিনি মানে আমি চৰকাৰক মানে আহ্বান জনাওঁ যাতে আমাৰ এইখন খুঁটি যাতে আমাক এখন দলঙৰ ব্যৱস্থা কৰি দিয়ে এইখিনি আমি আবেদন কৰোঁ চৰকাৰক। কিমান দিন হ'ল এনেকৈ ভুগি আছে? আমি তাৰমানে এইখন চৰ যে হৈছে সেই চৰখন হোৱাৰ পৰাই মানে আমি ভুগি আছোঁ। ক'বলৈ গ'লে আমি মানে ইয়াত যিমান দিনলৈকে এইখন চৰত বাৰীঘৰ আছে তেতিয়ালৈকে মানে এইখন যাতায়াতৰ ৰাস্তাটো মানে এনে পৰিস্থিতি। নতুন বিধায়কক কি ক'ব? নতুন বিধায়ক আমি একেবাৰে কৰজোৰে অনুৰোধ কৰোঁ যাতে আমাৰ এইখন ঠাইত মানে এখন দলঙৰ ব্যৱস্থা কৰি দিয়ে। তাৰ বাবে আমি তেখেতক আমি অনুৰোধ জনাওঁ। নগৰবেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।